নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসীমূল ইউটিউব চেনেলটোলৈ আপোনালোকে স্বাস্থ্য বিভাগৰ পৰীক্ষাত আহিবলগীয়া সকলো কমন কুৱেশ্যন আপোনালোকে দেখিবলৈ পাই আছে গতিকে আমি সদায় অনাদৰে আজি আপোনালোকৰ কাৰণে কমন কুৱেশ্যনৰ এটি ক্লাছ লৈ আহিছোঁ আপোনালোকে ক্লাছটো সকলোকে কৰিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু এটি ভাল খবৰ আমি ডিএমই এক্সামৰ সকলো PDF অতি কম মূল্যত আমি দি আছোঁ আপোনালোকে যদি PDF ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আপোনালোকে 3000তকৈ অধিক কুৱেশ্যন ল'ব পাৰিব ডিএমই এক্সামৰ কাৰণে গতিকে আপোনালোকে ক'ত পে'মেণ্ট কৰিব মই নাম্বাৰটো দি দিছোঁ 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব লাগিব আপোনালোকে PDF পাই যাব ওকে মই নাম্বাৰটো আকবাৰ কৈছোঁ 8638686390 ওকে নাম্বাৰটো আপোনালোকে লিখি ল'ব এতিয়া আহিছোঁ আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যনটোলৈ উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় What is the process by which plants release water vapor into the atmosphere called কি বুলি কোৱা হয় কুৱেশ্যনটো চাই ল'লে অপশ্যন কেইটা চাওক ট্ৰান্সপিৰেশ্যন ইভাপৰেশ্যন কনডেনশ্যন প্ৰিচিপিটেশ্যন কি বুলি কোৱা হয় উদ্ভিদে বায়ুমণ্ডললৈ জলীয় বাষ্প নিৰ্গত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয় ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয় ওকে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ষ্টাডি অফ দ্য ইণ্টাৰেকশ্যন বিটুইন লিভিং অৰ্গেনিজম এণ্ড দিয়াৰ এনভাইৰনমেণ্ট কল্ড জীৱিত জীৱ আৰু ইহঁতৰ পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয় অপশ্যন কেইটা চাই ল'ব ইকোলজি জেনেটিক্স ফিজিঅলজি মাইক্ৰ'বায়'লজি কাৰেক্ট আনসাৰ হৈছে ইকোলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং ইলেক্ট্ৰিক কাৰেণ্ট গতিকে বৈদ্যুতিক প্ৰবাহ জুখিবলৈ আমি SI একক কি ব্যৱহাৰ কৰোঁ আমি জুল ৱাট এম্পিয়াৰ ওম কি ব্যৱহাৰ কৰোঁ বৈদ্যুতিক প্ৰবাহ জুখিবলৈ কাৰেক্ট আনসাৰ হৈছে আমি জুল এম্পিয়াৰ ৱাট ওমৰ ভিতৰত আমি এম্পিয়াৰ ব্যৱহাৰ কৰোঁ ওকে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ তলৰ কোনটো নৱীকৰণযোগ্য শক্তি উৎস নেচাৰেল গেছ কোল অইল ছ'লাৰ পাৱাৰ গতিকে নৱীকৰণযোগ্য শক্তি উৎস ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰটো হৈছে আমি ছ'লাৰ পাৱাৰ সূৰ্যৰ আমি যিখিনি শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস গতিকে আমি সেইবোৰ নৱীকৰণযোগ্যত পৰে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰচেছ অফ কনভাৰ্টিং এ ছলিড ডাইৰেক্টলি ইনটু এ গেছ কল্ড কঠিন বস্তু এটাক আমি পোনপটীয়াকৈ গেছলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ফ্ৰিজিং কনডেনশ্যন ছাবলিমেশ্যন ভেপৰাইজেশ্যন কি বুলি কোৱা হয় কঠিন বস্তু এটাক যদি আমি গেছলৈ ৰূপান্তৰিত কৰোঁ কাৰেক্ট আনসাৰটো হৈছে ছাবলিমেশ্যন বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এটমিক চিম্বল ফৰ গ'ল্ড সোণৰ পাৰমাণৱিক প্ৰতীক কি AgAuFePb গতিকে সোণৰ পাৰমাণৱিক প্ৰতীক কি কাৰেক্ট আনসাৰটো হৈছে Au হা মনত ৰাখিবা Au নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য ৰেছপনচিবল ফৰ কেয়াৰিং জেনেটিক ইনফৰমেশ্যন ইন চেলছ কোষত জিনীয় তথ্য কঢ়িয়াই নিয়াৰ বাবে তলত কোনটো দায়বদ্ধ প্ৰটিনছ DNA এনজাইমছ লিপিডছ ইয়াৰ ভিতৰত কি দায়বদ্ধ কোষত জিনীয় তথ্য কঢ়িয়াই নিয়াৰ বাবে ইজি কুৱেশ্যন হয় তো কাৰেক্ট আনসাৰ হৈছে DNA দায়বদ্ধ ওকে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য SI ইউনিট ফৰ মেজাৰিং টেম্পাৰেচাৰ উষ্ণতা জুখিবলৈ আমি কি SI একক ব্যৱহাৰ কৰোঁ চেলচিয়াছ কেলভিন ফাৰেনহাইট ৰেংকিন উষ্ণতা জুখিবলৈ SI একক আমি কি ব্যৱহাৰ কৰোঁ চেলচিয়াছ কেলভিন ফাৰেনহাইট ৰেংকিন কি ব্যৱহাৰ কৰোঁ কাৰেক্ট আনসাৰ হৈছে আমি কেলভিন ব্যৱহাৰ কৰোঁ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি লিভাৰ হাৰ্ট ব্ৰেইন স্কিন আমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বুলি ক'লে বহুতে কি লিখিব পাৰে লিভাৰ লিখে বহুতে হাৰ্ট লিখে কিন্তু একচুৱেলি
আমাৰ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে স্কিন হা অপশ্যন ডি ইজ ৰাইট আনসাৰ তোমালোকে মনত ৰাখিবা এইটো ডিএমই এক্সামত প্ৰায় আহে এইটো কুৱেশ্যন কমন কুৱেশ্যন হয় নেক্সট কুৱেশ্যন স্কিন মানে হৈছে ছাল হা স্কিন মানে হৈছে ছাল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এছআই ইউনিট ফৰ মেজাৰিং ফ্ৰিকুৱেঞ্চি কম্পাংকৰ এছআই একক কি আমি কম্পাংকৰ এছআই একক পাইছোঁ এম্পেয়াৰ ওম হাৰ্টছ ৱাট গতিকে কম্পাংকৰ এছআই একক কি হ'ব পাৰে কম্পাংকৰ এছআই একক হৈছে হাৰ্টছ অ'কে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চাইণ্টিষ্ট প্ৰপ'জ দ্য থিয়ৰী অফ জেনেৰেল ৰিলেটিভছ কোনজন বিজ্ঞানীয়ে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল কোনজন বিজ্ঞানীয়ে কৰিছিল আইজাক নিউটন এলবাৰ্ট আইনষ্টাইন মেৰী কুৰী গেলিলিও গেলিলি কোৱাচোন কোনজন বিজ্ঞানীয়ে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল শুদ্ধটো কি হ'ব কোনজন বিজ্ঞানীয়ে কৰিছিল শুদ্ধটো হৈছে এলবাৰ্ট আইনষ্টাইনে কৰিছিল হয়নে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় প্ৰায় আমি এইটো কমন কুৱেশ্যন এইটো আমি ক্লাছত ডিছকাছ কৰি থাকোঁ হয়নে নহয় গতিকে আমি জনা হৈ গৈছোঁ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ছেটাৰ্ণ মাৰ্চ জুপিটাৰ ভেনাছ গতিকে কাৰেক্ট এনসাৰ কি হ'ব মই ইয়াৰ মাজতে কওঁ যিসকলে ডিএমই এক্সামৰ কাৰণে PDF বিচাৰি আছে আমি সকলোবোৰ PDF অতি গুৰুত্বপূৰ্ণ PDFবোৰ আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত আপোনালোকে ডিএমই এক্সামৰ কাৰণে PDF পাব গতিকে যিসকলক PDF লাগে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব PDF পাই যাব কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় মাৰ্চ অ'কে মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ছেভ এটমিক particle has a negative charge কোনটো উপপৰমাণু কণিকাৰ ঋণাত্মক আধান আছে নিউৰন প্ৰটন ইলেক্ট্ৰন নিউক্লিয়াছ কোনটো উপপৰমাণু কণিকাৰ ঋণাত্মক আধান আছে শুদ্ধটো হৈছে ইলেক্ট্ৰন অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্ৰাইমেৰী কম্পনেণ্ট অফ দ্য আৰ্থছ এটমস্ফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড মেথেন পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান কি আমি সকলোৱে জানো নাইট্ৰজেন হয়নে নাইট্ৰজেন হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰাথমিক উপাদান নেক্সট কুৱেশ্যনটোলৈ কি আহিছোঁ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ টেবল চেল্ট গতিকে নিমখৰ ৰাসায়নিক সূত্ৰ কি আমি নিমখৰ ৰাসায়নিক সূত্ৰ পাইছোঁ নে নাই H2O NaCl CO2 CH4 গতিকে নিমখৰ ৰাসায়নিক সূত্ৰ কি হ'ব পাৰে শুদ্ধটো হৈছে NaCl অ'কে NaCl হৈছে নিমখৰ ৰাসায়নিক সূত্ৰ নেক্সট কুৱেশ্যন অ'কে চ' এয়া আছিল আজি প্ৰথমটো আপোনাৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মাত্ৰ আমি বেছিকৈ কুৱেশ্যন আনা বুলি ভাবিছিলোঁ বাকীকেইটা কুৱেশ্যন ইয়াতে কিবা কাৰণত নাথাকিল আমি নেক্সট ক্লাছত সেইকেইটা ডিছকাছ কৰিম চ' ভুলবশতঃ সেই কুৱেশ্যনকেইটা ইয়াতে নাহিল চ' একো কথা নাই এইটো ক্লাছত আমি ইমানতে সমাপ্ত কৰিছোঁ ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আহিম আপোনালোকে PDFবোৰ যদি লাগে আপোনালোকে PDFবোৰ ল'ব পাৰে অ'কে চ' আজিৰ ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ অন্য ক্লাছত আপোনালোক জয় হিন্দ জয় অসম